ৰেঙনিৰ সৰু বিহুৱতী পাৱাৰ্ড বাই এভৰিডে স্পাইচেছ প্ৰত্যেকগৰাকী গৃহিণীৰ প্ৰিয় বন্ধু প্ৰকৃতিৰ বুকুলৈ ঐ বসন্ত আহিলে ঐ কুলি কেতেকীয়ে লগালে ঐ কিনো অসমীয়াৰ ঐ বিহুতি আহিলে ঐ গৰু চালেও লগালে মা গছৰডাল শুৱনি ঐ নাচনি কপ ফুলৰ প্ৰাকৃতি তোমাৰে শুৱনি ঐ নাচনি মিচিকিয়া হাঁহিতি কলদিলীয়া খোপাহাতি গুজিত গহৰ মালতী বিহুৰ তলিত নাচি নাচি মাৰি যাবা দুপৰি সাগৰৰে পানী নাচনি ঐ নীলা বৰণীয়া আমাৰে নাচনি সঁচাকৈ কি যে হেনো মৰম লগা চাইনো চাই থাকিব নচুৱাই থাকিব মন জেঠত পাদিম কঠীয়া এই বহাগৰে কল্পনা
জেঠত পাৰিম কঠি অহৈ শাওনৰ বোকা মাটি বোলাই যাম কঠিয়া এই শাওনৰ বোকা মাটি বোলাই যাম কঠিয়া এই আঘোণৰ ধান পকিব লখিমী হৈ আহিব তেতিয়াহে অন্তৰৰ বেদনাও গুচিব বেদনাও গুচিব মোৰ এলাই হালে জালে লীলাই আবেলি এ বতাহত লীলাই আবেলি এ বতাহত লীলাই লফানো হালে জালে ঘৰ এ হালিছে জালিছে লীলাই আমাৰে নাচনি লীলাই আমাৰে নাচনি লীলাই নোৱা ঐ জগনৰ দিনত চেলেঙে বাখৰৈ পুৱালি কাছৰে চলং চেলেঙে বাখৰৈ দিখৰ কপি লগা দলং চেলেঙে বাখৰৈ জাজি নৈ নিমলা পানী বাপৰে মাধুৰীমা বাইদেউ মই কাপোৰযোৰ সলাই আপোনাক সুধিম বুলি ভাবিছিলোঁহে যে মোৰ নাচটো কেনেকুৱা হৈছে পিছে আহি দেখোঁ আপুনিহে নাচি আছে আমি আহিছিলোঁ বিচাৰকৰ আসনত বহিম বুলি কিন্তু তাতে এটা কথা হ'ল কি বা তই যিহে পাক লগাই লগাই নাচিছ যিহে পাকবিলাক দি আছ আমি ৰ'বই নোৱাৰিলোঁ নহয়নে কিয়নো আমি সকলো বিহুৱা বিহুৱতী ঢোলৰ মাত শুনিলে পেপাৰ মাত শুনিলে আমিতো ৰ'ব নোৱাৰোঁ সেইটো কাৰণে এপাক নাছিল বেয়া হ'ল নেকি বাৰু বিৰাট ভাল লাগিছে এনেকৈ নাছিলোঁ আৰু পিছে বাইদেউ আমি দুজনী আমাৰ দুজনীক নাচি থকা দেখি ইফালে নাচনী ভণ্টিসকলে চাগে ভাবিছে আমাক নাচিবলৈ মাতি তেওঁলোকেহে দেখোন নাচিব ধৰিছে একদম সঁচা কথা আচলতে আমি ইয়াত পলম কৰি লাভ নাই কিয়নো আজি সুন্দৰ এটা অনুষ্ঠান আছে আমাৰ ৰেঙনি চেনেলে সুন্দৰ এটা অনুষ্ঠানৰ জন্ম দিছে যিটো ৰেঙনিৰ বৰ্ষশ্ৰেষ্ঠ সৰু বিহুৱতী 2024 আৰু সকলোতকৈ ডাঙৰ কথা আমি জানো প্ৰতিযোগিতাসমূহ হৈয়ে থাকে কিন্তু ৰেঙনিৰ ফালৰ পৰা এটা নতুন অনুষ্ঠান হিচাপে চেষ্টা কৰিছে এইটো গঢ় দিবলৈ এইটো হৈছে যে এই প্ৰতিযোগিতাৰ আগতে যিসকল প্ৰতিযোগীয়ে ইয়াত অংশগ্ৰহণ কৰিছে সেইসকল প্ৰতিযোগী কিন্তু বাহিৰৰ পৰা অহা নহয় মানে ইয়াৰ আগতে আমাৰ ছদিনীয়া এটা কৰ্মশালা হৈছিলে আৰু সেই কৰ্মশালাত এই সৰু সৰু নাচনী এই সৰু বিহুৱতীকেইগৰাকীয়ে বিহু নাচ শিকিছে নাম শিকিছে আৰু তাৰ ভিত্তিতে আজিৰ এই প্ৰতিযোগিতাখনি হ'ব মানে যিসকলে কৰ্মশালাত অংশগ্ৰহণ কৰিছিলে তেখেতসকলে সেই তেওঁলোকৰ পৰাহে আমাৰ আজি প্ৰতিযোগিতালৈ প্ৰায় 300 গৰাকীৰ পৰা আমাৰ 50 গৰাকী আমি বাছি উলিয়াইছোঁ আৰু সেই 50 গৰাকীয়ে এতিয়া ইয়াত প্ৰদৰ্শন কৰিব নাচ এটা সুন্দৰ নহয়নে কথা খুব সুন্দৰ কথা সঁচাকৈ আৰু এই ছদিনৰ কৰ্মশালাত থাকোঁতে গম পাইছোঁ যে এই সৰু সৰু বিহুৱতীবিলাকক চাই থাকিলে নাচ চাই থাকিবৰ মন যায় আৰু তেওঁলোকৰ শিকাৰ আগ্ৰহটো খুব আচলতে খুব উগ্ৰ আগ্ৰহটো মানে শিকিবই লাগিব সেইকাৰণে ভাল লাগিলে আৰু মই এই চেগতে আচলতে ৰেঙনিৰ
সকলো কৰ্মকৰ্তা যিসকলে এই অনুষ্ঠানৰ লগত জড়িত সকলোকে মই বহুত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰোঁ আমি এতিয়া যাওঁ নেকি বল নমস্কাৰ মই শ্যামন্তিকা শৰ্মা আৰু আপোনালোক আটাইকে স্বাগতম জনাইছোঁ মাধুৰী বাই বিচাৰিব মাধুৰীক ৰেঙনি টিভিৰ বৰ্ষশ্ৰেষ্ঠ সৰু বিহুতি 2024লৈ পাৱাৰ্ড বাই এভৰিডে স্পাইচেছ প্ৰত্যেকগৰাকী গৃহিণীৰ প্ৰিয় বন্ধু এতিয়া আহক আপোনালোকক চিনাকি কৰাই দিওঁ আমাৰ গুৰু তথা বিচাৰকসকলৰ লগত ইতিমধ্যে আপোনালোকে গম পাইছে মই কাৰ কথা কৈ আছোঁ আমাৰ মাজত আছে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ তৰফৰ পৰা বিহু গুৰু সন্মানেৰে সন্মানিত লগতে গুৱাহাটী বিহু সন্মিলনীৰ প্ৰথমগৰাকী বিহুৰাণীৰ লগতে বিশিষ্ট অভিনেত্ৰী মাধুৰীমা চৌধুৰী বাইদেউ আৰু আমাৰ লগত আছে অধ্যাপক তথা বিহু সাধক ডক্টৰ দীপেন দাস আৰু সুদূৰ তেজপুৰৰ পৰা আহি উপস্থিত হৈছে আমাৰ আটাইতকৈ মৰমৰ আৰু শ্ৰদ্ধাৰ বিশিষ্ট বিহু সাধক নৰহৰি চুতীয়া ডাঙৰীয়া আপোনালোক আটাইকে স্বাগতম জনাইছোঁ কৰ্মশালাত যোগদান কৰা প্ৰায় 300 গৰাকী প্ৰতিযোগীৰ ভিতৰত আজি ষ্টেজ অডিশ্যনৰ বাবে নিৰ্বাচিত কৰা হৈছে প্ৰায় 50 গৰাকী প্ৰতিযোগী আৰু আজি ষ্টেজ অডিশ্যনৰ পৰা নিৰ্বাচিত কৰি উলিয়াম ইমান সহজে কোৱা নহ'ব দেই অলপতো ছাছপেন্স থাকিব লাগিব পিছে মাধুৰীমা বাইদেউ নৰহৰিদা আৰু দীপেনদা আৰম্ভ কৰিব পাৰোঁনে আজিৰ ষ্টেজ অডিশ্যন তেনেহ'লে আৰম্ভ কৰোঁ আজিৰ প্ৰতিযোগিতা মই মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ ক্ৰমিক নং 1ৰ পৰা 5ৰ প্ৰতিযোগীসকলৰ
হে ধুনীয়া তগৰ হে ধুলিয়াই লগালে নাচনী তগৰ ধুলিয়াই লগালে নাচনী তগৰ হেথে পাতি নানাচে মাতিলেও তাই নামাতে থে পাতি নানাচে মাতিলেও তাই নামাতে ভনী কেনেকৈ ভাঙিমে নাচনী জগৰ কেনেকৈ ভাঙিমে নাচনী জগৰ এই হাতত গামে খাৰু ভনী কোনে দিলে বাৰু হে ডিঙি যোনে বিৰি ভনী কোনে দিলে বাৰু হেলো দিলে জুনুকা বাজে কি বকুল ফুল ৰুমালত তগৰ ফুল ভনী হাততে যে টুকাৰ বুট আটাইকেইগৰাকী প্ৰতিযোগীলৈ আমাৰ বিচাৰকৰ তৰফৰ পৰা অলেখ শুভকামনা জনাইছোঁ খুব সুন্দৰভাৱে তোমালোক প্ৰতিগৰাকী প্ৰতিযোগীয়ে নাচিছা যোজনা গাইছা দীঘলীয়া চেখন নাচিছা ককাইসকলে বিহু নাম ফাঁকি গাইছে তোমালোকে বিহু নাম আৰু ঢোলৰ চেৱত নাচিছা বৰ ভাল লাগিছে তোমালোকে এগৰাকীকৈ নাম কোৱাচোন টিকট নম্বৰ অনুসৰি নামটো কৈ দিয়া 1 নং প্ৰতিযোগী নমস্কাৰ মোৰ নাম শ্ৰী শৰ্মিষ্ঠা গগৈ ধন্যবাদ 2 নং প্ৰতিযোগী নমস্কাৰ মোৰ নাম শ্ৰীমতী নিশিতা সোণোৱাল তোমাৰ টিকেট নম্বৰটো কিমান লাগি আছে ইয়াতে 4 ঠিক আছে আৰু প্ৰথমগৰাকী কিমান আছিল 3 ওকে নেক্সট নমস্কাৰ মোৰ নাম শ্ৰীমতী ফ্লৰিনা গগৈ তোমাৰ টিকেট নম্বৰটো 2 পিছৰগৰাকী আহাচোন নমস্কাৰ মোৰ নাম দেৱস্মিতা চক্ৰৱৰ্তী দেৱস্মিতা চক্ৰৱৰ্তী বৰ ধুনীয়াকৈ নাচিছা তুমি দেই পিছৰগৰাকী আহা আৰু এগৰাকী আছে যে আহা নমস্কাৰ মোৰ নাম অৰ্চিতা দত্ত তোমাৰ ক্ৰমিক নং কিমান 5 আমি আটাইকেইগৰাকীলৈ শুভেচ্ছা জনাইছোঁ যদি পৰৱৰ্তী পৰ্যায়লৈ তোমালোকে বিবেচিত হোৱা ইয়াতকৈ আৰু অধিক উন্নত মানদণ্ডৰ প্ৰদৰ্শন কৰিব লাগিব পাৰিবানে বহুত শুভকামনা জনাইছোঁ ধন্যবাদ কি যে সুন্দৰকৈ নাচি গ'ল নাচনীসকলে এতিয়া মই মঞ্চত আমন্ত্ৰণ কৰিব বিচাৰিছোঁ ক্ৰমিক নম্বৰ 6 পৰা 10ৰ প্ৰতিযোগীসকলক বিহু থাকে
বতৰ ঢেকীয়া লিহিৰি পতিয়া ঐ দেখিলে লবৰ মনৈ যায় অতি চেনেহৰে ৰঙালী বিহুটি ঐ হাততে মলঙি যায় ব্ৰহ্মপুত্ৰৰ পাৰৰে বৰহম ধুৰি এজুপি ঐ আমিনো মলাঐ ঠাই ব্ৰহ্মপুত্ৰৰ দেৱতা উটুৱাই নিনি বাঐ ঐ তামোল দি ৰাখোতা নাই বসন্তৰ জাননী কুলি কেতেকীৰ বিননি ঐ বিৰি সেউ হলালে ঐ পাত ধিনদাও দাও ঢোলৰ মাথোনি লোপে পাৰ মাতৈ ঐ বিহু বিহু লাগিছে গাত হে হাতুনো কোমল কোমল ভদিনো কোমল কোমল হে হাতুনো কোমল কোমল ভদিনো কোমল কোমল হে আৰুনো কোমলীয়া তুমি হে ৰাভনীতি তুমি আমাৰ নাচনী নচুৱাই থাকিলে নালাগে ঐ আমনি নালাগে ঐ আমনি আমাৰ হে কপৌ ফুলে যেতিয়া বহাগাহে তেতিয়া বহাগাহে তেতিয়া বাহে নদী নিজৰা দিয়ে কি খিবতৰা কান্দে কুলি কেতেকী নাচে মাকুদুৰ পৰি নাচে মাকুদুৰ পৰি অসমীয়াৰ বুকুলৈ আকৌ আহিল বিহুতি আকৌ আহিল বিহুতি ঘূৰি আমি সকলো প্ৰতিযোগীলৈকে আমাৰ তৰফৰ পৰা ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ খুব সুন্দৰকৈ তোমালোকেও যোজনা পৰিৱেশন কৰিছা বিহু নাচিছা যিহেতু প্ৰতিযোগিতা আমি কৈছোঁ যোজনাবিলাক যেতিয়া আমি গাওঁ ইয়াৰ যি শব্দ চয়ন আমি যিবিলাক শব্দ ব্যৱহাৰ কৰোঁ সেইসমূহ শব্দ সদায় পৰম্পৰাগত হ'ব লাগে কিছুমান যোজনা আমি গাভৰু বিহুত গাওঁ কিছুমান মুকলি বিহুত গাওঁ কিছুমান বৰ বিহুতি আৰু সৰু বিহুতিয়ে গাওঁ তোমালোকে যদি পৰৱৰ্তী পৰ্যায়লৈ বাছনি তোমালোকে হোৱা তেতিয়া আমি শুদ্ধকৈ যোজনা আৰু বিহু নাম আমি শিকিম নে সকলোৱে ধন্যবাদ জনাইছোঁ নামকেইটা এফালৰ পৰা কৈ দিয়া ক্ৰমিক নং 6 আছেনে
নমস্কাৰ মোৰ নাম শ্ৰী হিয়ামণি হালৈ নমস্কাৰ ক্ৰমিক নং 7 নমস্কাৰ মোৰ নাম শ্ৰীমতী দৃষ্টি গগৈ তোমাৰ ক্ৰমিক নং 7 নমস্কাৰ মোৰ নাম শ্ৰী দিয়াদৰ্শিকা কাশ্যপ তোমাৰ 8 নহয় ক্ৰমিক নং ধন্যবাদ নমস্কাৰ মোৰ নাম সম্প্ৰীতি বৰ্মন ধন্যবাদ ক্ৰমিক নং 10 নমস্কাৰ মোৰ নাম হৃতিকা ৰায় তোমাৰ ক্ৰমিক নং 10 হয় আটাইলৈকে শুভেচ্ছা জনাইছোঁ অনাগত দিনত আৰু ভাল হ'ব ধন্যবাদ থাকিল এতিয়া মই আমন্ত্ৰণ কৰিব বিচাৰিছোঁ ক্ৰমিক নম্বৰ 11ৰ পৰা 15ৰ প্ৰতিযোগীসকললৈ
নাচাচোন হালি জালি ও মৰমৰ ভনীতি নাচাচো কঁকাল ভাঙি বজাইছো মই ঢোলেতি বজাইছো মই পেঁপাতি বজাইছো মই ঢোলেতি বজাইছো মই পেঁপাতি ও মৰমৰ ভনীতি বিহু জানো লগা নাই বিহু জানো লগা নাই গাত ঢোলতে বদতি অ তোৰা বতিয়া ঢিলা সমনীয়া অ তোৰা বতিয়া ঢোলতে বদতি অ তোৰা বতিয়া ঢিলা সমনীয়া অ তোৰা বতিয়া ঢোলতে বদতি ঢিলা তোৰা যেতিয়া বিহু আহে যেতিয়া নাহৰ ফুলে যেতিয়া তগৰ ফুলে তেতিয়া পখিলা হৈ উদিবৰ পখিলা হৈ উদিবৰ মন তোমালোকৰ নাচ সুন্দৰ হৈছে কম বেছি পৰিমাণে আৰু ঘৰতো অভ্যাস কৰিবা কাৰণ চূড়ান্ত পৰ্যায়লৈকে নাচিব লাগিবতো গতিকে সুন্দৰভাৱে তোমালোকে আৰু অভ্যাস কৰিবা ঘৰত গৈ মই শুভেচ্ছা জনাইছোঁ দেই ধন্যবাদ নমস্কাৰ মোৰ নাম শ্ৰীমতী প্ৰিয়ংকা ৰন্ধৰা 15 নমস্কাৰ মোৰ নাম দীপিকা বড়ো 11 নমস্কাৰ মোৰ নাম শ্ৰী তামান্না শইকীয়া মোৰ ক্ৰমিক নাম হৈছে 12 নমস্কাৰ মোৰ নাম জিয়া দাস ক্ৰমিক নাম কোৱা 13 তুমি ভালকৈ অভ্যাস কৰিবা দেই ভাল আমি ভাল পাইছোঁ বাৰু কিষাংগী কলিতা ক্ৰমিক নম্বৰ 14 জিয়া দাস ৰিহাখন খুলি গ'ল হা কোনে পিন্ধাই দিছিলে তোমাক হা মায়ে মাক কৈ পেলাই ঘৰত আজি অকণমান ক'বা দেই এনেকৈ ৰিহা পিন্ধাই দিছে খুলি গ'ল নাচি থাকোঁতে আচলতে তুমি ইমান ধুনীয়াকৈ নাচিছা সেইকাৰণে ৰিহাখন একদম থাকিবই পৰা নাই ৰিহায়ো নাচিবলৈ তোমাৰ গাৰ পৰা এৰ খাই গ'ল বুজিলা হা দিয়া সুন্দৰ যোৱা আয়ো দেখিছেনে কি সুন্দৰকৈ নাচনীসকলে নাচি গৈছে আৰু এইফালে এগৰাকী ৰিহাই খহি গ'ল যি কি নহওক আজি আমাৰ অনুষ্ঠান ইয়াতে সামৰিছোঁ কাইলৈ নতুন এটা খণ্ডলৈ আমি আকৌ আহি আছোঁ চাই থাকিব ৰেঙনিৰ সৰু বিহুতি 2024